ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 22 আগষ্ট 2025 অসমীয়াৰ ভাদৰ 5 তাৰিখ শুক্ৰবাৰ কৃষ্ণপক্ষ তিথি চতুৰ্দশী তিথি নক্ষত্ৰ অশ্বলেখা নক্ষত্ৰ চন্দ্ৰ কৰ্কট ৰাশিত আছে ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ সময় হৈছে দুপৰীয়া 12:17 পৰা 1:47 যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ যদি আপুনি এই দুই দিশত যাত্ৰা কৰিবলগীয়া অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি তুলা ৰাশি আৰু মকৰ আৰু কুম্ভ ৰাশি আজি সতৰ্ক হৈ থাকিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি সিংহ ৰাশি ধনু ৰাশি শুক্ৰবাৰে আজি জ্যোতিষৰ সমাধান হৈছে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰক আৰু সমান্তৰালকৈ বগা কাপোৰ চাউল আটা চেনি গাখীৰ দৈ আদি দান কৰক কাৰণ এই ৰং দেৱী লক্ষ্মীৰ অতি প্ৰিয় ৰং হয় দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ জীৱনত উৎসাহ আৰু শক্তিৰ জোৱাৰ বৈছে মংগলৰ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা তীক্ষ্ণ হ'ব তথাপি অত্যাধিক সুৰামৰা পৰা বিৰত থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা দেখা যায় অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি আত্মবিশ্বাসেৰে ভৰপূৰ থাকিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি পঢ়া শুনাত মনোযোগ দিয়াৰ এটা ভাল দিন হ'ব বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময় উৎপাদনশীল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক শক্তি ভাল থাকিব তথাপি মানসিক চাপৰ পৰা বিৰত থাকিবলৈ ধ্যান আৰু যোগ অভ্যাস কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল থাকিব অপ্ৰত্যাশিত খৰচৰ পৰা সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা আজি লাভ কৰিব নতুন প্ৰকল্পৰ দায়িত্ব আজি পাব পাৰে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুল মঙ্গল গ্ৰহৰ পূজাত অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো শান্তিপূৰ্ণ আৰু সৃজনশীল হ'ব ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগ গভীৰ হ'ব সংগীৰ সৈতে হৃদয়ৰ কথা ভাগ বতৰা কৰক অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব আৰু সেয়ে পৰিয়ালৰ কোনো সদস্যৰ সৈতে মত বিৰোধৰ পৰা আজি সাৱধান থাকিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণা আৰু সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা ভাল খাদ্যাভ্যাস বজাই ৰাখক হজমৰ সমস্যাৰ পৰা সাৱধান হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিৰ থাকিব বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গাখীৰৰ সৈতে কিছু চেনি মিশ্ৰণ কৰি শুক্ৰ গ্ৰহৰ পূজা কৰক ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ শক্তিশালী প্ৰভাৱত আজি আপোনাৰ যোগাযোগ ক্ষমতা তীক্ষ্ণ হ'ব নতুন ধাৰণা আৰু পৰিকল্পনাৰ সফলতাৰ সম্ভাৱনা আছে প্ৰেম আৰু সম্পৰ্কিত প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি সংগীৰ পৰা সমৰ্থন পাব অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল থাকিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা ভাল দিন হ'ব বিশেষকৈ যোগাযোগৰ সম্পৰ্কীয় বিষয়ত সফলতা লাভৰ পূৰ্ণ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য ভাল থাকিব তথাপি
শাৰীৰিকভাৱে সক্ৰিয় থাকিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত সফলতাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুপৰিবন অৰ্পণ কৰক। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো আৱেগিক আৰু সংবেদনশীল হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে আজি এটা ভাল দিন হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলৰ বাবে পৰিচিত কোনোবাৰ পৰা প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সহযোগিতা আৰু সমৰ্থন পাব। ঘৰুৱা কামত আজি মনোযোগ দিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পৰা আজি সৃজনশীল বিষয়ত সফলতাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা হজমৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব। পানী বেছি পান কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপুনি শান্তিপূৰ্ণ পৰিৱেশ থাকিব। সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব। আজি শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱৰ পূজা কৰক আৰু গাখীৰ অৰ্পণ কৰক। ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ প্ৰভাৱত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। আত্মবিশ্বাসেৰে আজি ভৰপূৰ থাকিব আপুনি। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগৰ তীব্ৰতা বাঢ়িব। সংগীৰ সৈতে মনোমালিন্যৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা শক্তিশালী হ'ব। তথাপি অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। পূৰ্বৰ বিনিয়োগৰ পৰা ফল পাব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব আজি লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ প্ৰভাৱত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা তীব্ৰ হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা মানসিক চাপৰ পৰা বিৰত থাকিবলৈ যোগাভ্যাস আপুনি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন প্ৰকল্পত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল অৰ্পণ কৰক। ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ দিনটো শান্তিপূৰ্ণ আৰু সৃজনশীল হ'ব। সম্পৰ্কত সময় আহিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি ৰোমাঞ্চকৰ মুহূৰ্ত কটাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশৰ পৰা আজি এটা ভাল দিন হ'ব আৰু ভাল খাদ্যাভ্যাস বজাই ৰাখক। আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীল নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। জ্যোতিষৰ শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ পূজা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত হৈছে বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মংগলৰ প্ৰভাৱত আজি আপোনাৰ দিনটো উৎসাহেৰে ভৰপূৰ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে।
ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা দিন ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি শক্তিশালী হ'ব, তথাপি অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায়। পূৰ্বৰ বিনিয়োগৰ পৰা ভাল ফল লাভ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব পাব পাৰে। শুভ সংখ্যা হৈছে 9, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো জ্ঞান আৰু আধ্যাত্মিকতাৰে ভৰপূৰ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা মানসিক চাপৰ পৰা বিৰত থাকিব চেষ্টা কৰিব। ধ্যান কৰক আজি দিনটোত আপুনি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি চিতলা থাকিব, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো শৃংখলাবদ্ধ আৰু কঠোৰ পৰিশ্ৰমেৰে ভৰপূৰ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা শক্তিশালী হ'ব, তথাপি অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশৰ আজি লাভৰ সম্ভাৱনা দেখা যায়। পূৰ্বৰ বিনিয়োগৰ পৰা আজি ফল পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব আজি পাব পাৰে। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ পূজা কৰক আৰু তিল তেলৰ দীপ জ্বলাওক। কুম্ভ ৰাশি। ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো সৃজনশীল আৰু উদ্ভাৱনী হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আজি আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক আৰু ধ্যান কৰক আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি চিতিলা থাকিব, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ পূজা কৰক আৰু ক'লা তিল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো আধ্যাত্মিক আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভ হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি শক্তিশালী হ'ব, তথাপি অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা দেখা যায়। পূৰ্বৰ বিনিয়োগৰ ফল আজি পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ পাত অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক, তাৰ এই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।